নমস্কাৰ পলিটিক্যাল বাৰ্তাৰ আন এটি অনুষ্ঠানলৈ মই পৰিস্মিতাই আপোনালোক সকলোকে জনাইছো স্বাগতম জলেশ্বৰ টাকিমাৰী জিলা পৰিষদৰ এজন চৰ্চিত প্ৰাৰ্থী হৈছে এডভোকেট হামিদুল ইছলাম আৰু এতিয়া আমি পুনপটীয়াভাৱে হামিদুল ইছলামৰ লগত কথা পাতিম আমাৰ লগত ফোনযোগে সংযুক্ত হৈ আছে এডভোকেট হামিদুল ইছলাম আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ থ্যাংক ইউ সো মাচ বহুত বহুত ধন্যবাদ আপোনাক আপুনি যেহেতু এবাৰ যি সমষ্টিৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিছে আপোনাৰ কেনেধৰণে নিজকে প্ৰস্তুত কৰিছে সেই সমষ্টিৰ বৰ্তমান সময়ত প্ৰধান সমস্যা বুলি ক'লে আপোনাৰ মনলৈ কেনেকুৱা দুটা প্ৰধান সমস্যা আহে প্ৰথম কথা হৈছে আমাৰ যিখন মই সমষ্টিৰ পৰা মই বিলং কৰোঁ অসমৰ ভিতৰত আটাইতকৈ যদি আপুনি অনুন্নত পিছপৰা সমষ্টি বুলি কয় সেইখন হৈছে বৰ্তমানৰ 12 নং জলেশ্বৰ সমষ্টি আৰু বৰ্তমান এই জলেশ্বৰ সমষ্টিখনক প্ৰতিনিধিত্ব কৰি আছে কংগ্ৰেছৰ বিধায়ক আফতাবউদ্দিন মোল্লাৰ ডাঙৰীয়াৰ প্ৰতিনিধিত্বত আমাৰ জলেশ্বৰ সমষ্টিখন তেখেতে চলাই আছে তেখেত বৰ্তমানৰ বিধায়ক হয় যদি আপুনি সোধে যে আটাইতকৈ ডাঙৰ সমস্যাটো কি আপোনালোকে গম পায় চাগে যে জলেশ্বৰ সমষ্টিৰ বৰ্তমান সময়ছোৱাত যদি আপুনি কয় যে আগৰ যিখন সমষ্টি আছিলে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই একেবাৰে সমষ্টিখনক একেবাৰে তছনছ কৰি দিলে আৰু দ্বিতীয় কথাটো হৈছে আমাৰ যিখিনি পৰিষদীয় এলেকা যিটো আছে আপুনি জিলা পৰিষদীয় এলেকা যিটো আছে এলেকাটোত আপোনাৰ ৰাস্তা ঘাটৰ বাট পথৰ অৱস্থা ইমানেই বেয়া যে কোনোবাই গাড়ী এখন যদি লৈ যায় তেওঁ ভালকে যাব নোৱাৰিব গতিকে আপুনি খোজ কাঢ়িব হ'লে আপোনাৰ ভৰিত দুখ পাব গতিকে ইমান জৰাজীৰ্ণ অৱস্থাত বৰ্তমান আমাৰ জিলা পৰিষদীয় যিটো এলেকা আছে আৰু তথা আপোনাৰ জলেশ্বৰ সমষ্টিখনৰ ইমান দূৰ অৱস্থা ৰাস্তা ঘাটৰ অৱস্থাটো বহুত বেয়া আৰু থাৰ্ডলি মই আৰু এটা কথা এড কৰিব বিচাৰিম আমাৰ তাতে কৰাপ্টেড কিছু মানুহ আছে যিসকলে কৰাপশ্যন কৰি সমষ্টিখনক একেবাৰে বৰবাদ কৰি দি আছে ৰাইজে বহুত আশা লৈ পেলাই এজন লোকক প্ৰতিনিধিত্ব কৰে তেওঁক জয় কৰায় আপুনি ক'ৰবাত ভাবেনে যে আপুনি ৰাইজৰ সকলো সমস্যা সমাধান কৰিব পাৰিব এই ক্ষেত্ৰত আপুনি নিজকে কেনেধৰণে প্ৰস্তুত কৰি তুলিছে বহুত ধুনীয়া প্ৰশ্ন কৰিছে আচলতে মই ভাবোঁ যে এগৰাকী ৰাইজৰ প্ৰতিনিধি তেখেতৰ ন্যূনতম জ্ঞানখিনি থাকিব লাগে কিন্তু বৰ্তমান ৰাইজে বহু সময়ত দেখিছোঁ কিছুমান ব্যক্তি আপোনাৰ টকা বিলাই আপোনাৰ সেই ধৰণে এটা পলিটিকেল চিটুৱেশ্যন আপোনাৰ হেৰি কৰি তাৰপিছত নিৰ্বাচনত জয়ী হয় যিসকল মানুহক প্ৰাৰ্থিত্ব দিয়া হয় সাধাৰণতে আপুনি দেখা পাব সেইসকলৰ কোৱালিফিকেশ্যন কেনেকুৱা তেওঁলোকৰ ৰাজনৈতিক বিষয়ত তেওঁলোকৰ জ্ঞান আছে নে নাই মই ভাবোঁ যে এগৰাকী উচ্চ শিক্ষিত ব্যক্তিক যদি ৰাইজে প্ৰতিনিধি হিচাপে তেওঁলোকে নিৰ্বাচিত কৰে অবভিয়াছলি তেওঁলোকৰ যিখিনি সমস্যা আছে পৰিষদীয় এলেকাত যিখিনি সমস্যা সমাধান হ'ব নাম্বাৰ 1 কথাটো হৈছে যে মই ব্যক্তিগতভাৱে মই ৰাজনীতি বিজ্ঞানৰ এগৰাকী ছাত্ৰ আছিলোঁ মই ৰাজনীতি বিজ্ঞানত মাষ্টাৰ কৰিছোঁ আৰু মই সৰুৰ পৰা ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ মই সদায় কৰাপশ্যনৰ বিৰুদ্ধে মাত মাতিছোঁ ষ্টিল মই সদায় যিকোনো বিষয়ত যদি ক'ৰবাত কৰাপশ্যন হৈছে মই কৰাপশ্যনৰ বিৰুদ্ধে মাত মাতিছোঁ আৰু এটা কথা হৈছে যিগৰাকী ব্যক্তিক আপোনাৰ যি পৰ্টফলিঅ' দিয়া হ'ব যি আপোনাৰ নিৰ্বাচিত কৰা হ'ব ধৰি লওক জিলা পৰিষদ বনাই দিলে কিন্তু জিলা পৰিষদ এগৰাকীৰ সদস্যৰ কাম কি কাৰ্যপ্ৰণালী কি তেওঁ কি কাম কৰিব পাৰে নোৱাৰে এই ন্যূনতম জ্ঞানখিনি যদি নথকা ব্যক্তিক যদি নিৰ্বাচিত কৰা হয় অবভিয়াছলি তেখেতে একো কৰিব নোৱাৰিব তেওঁ যিখিনি তাৰমানে মই এইটো বুজাব বিচাৰিছোঁ যে এগৰাকী নজনা অশিক্ষিত আপোনাৰ কম পঢ়া শুনা কৰা ৰাজনৈতিক বিষয়ত জ্ঞান নথকা ব্যক্তি এগৰাকীক যেতিয়া আপুনি নিৰ্বাচিত কৰিব তেখেতে অফিচলৈ ৰৈ থাকিব যে কোনবিলাক কাম আহিব কনষ্ট্ৰাকশ্যনৰ কাম 2এটা আহিব সেইখিনি কৰিব লাগে কিন্তু এগৰাকী জিলা পৰিষদৰ কাম অকল যে কনষ্ট্ৰাকশ্যন কৰিব লাগে সেইখিনি নহয় শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকৰ ডাঙৰ ভূমিকা ৰোল প্লে কৰিব লাগিব আৰু যিখন পৰিষদীয় এলেকা থাকে তাত বহু স্কুল থাকে কিমানখিনি ছাত্ৰ স্কুলত এটেণ্ড হৈছে চৰ এলেকা আছে তাত বহুত যে স্কুলত ছাত্ৰ ছাত্ৰীসকলত গৈ পাইছে নাই সেইবিলাকক পৰ্যবেক্ষণ কৰা তেওঁৰ আপোনাৰ কি দায়িত্ব আছে তেওঁৰ পৰিষদীয় এলেকাত কৰবাত যদি কৰাপশ্যন হৈছে তেওঁৰ ডিপাৰ্টমেণ্ট ৰিলেটেড কৰবাত যদি কৰাপশ্যন হৈছে তেতিয়া সেইটোৰ বিৰুদ্ধে তেওঁ মাত মাতিব লাগিব আৰু দ্বিতীয় কথা হৈছে তেখেতৰ পৰিষদীয় এলেকাত হয়তো বহুতে প্ৰশ্ন উত্থাপন কৰিব বিচাৰে যে মই চৰকাৰ পাৰ্টিৰ পৰা মই জয়ী হ'ব পৰা নাই যাৰ কাৰণে মোক কাম নিদিয়ে এইটো একেবাৰে ভুল ধাৰণা মই এইটো ক'ব বিচাৰিম তেখেতৰ যিখিনি ৰিপ্ৰেজেণ্টেটিভ হিচাপে যিখিনি তেখেতে তাতে ক'ব লাগে বা যিমানখিনি যেনেকৈ ডিমাণ্ড দিব লাগে নিজকে এফিয়াৰেঞ্চ কেনেকৈ কৰিব সেইখিনি ন্যূনতম জ্ঞান থকা এগৰাকী ব্যক্তিক যদি দিয়া হয়
মই ভাবোঁ। আৰু দ্বিতীয় কথা এইটো হৈছে যে মই বিচাৰোঁ যে সমষ্টিত শিক্ষিত যুৱ প্ৰজন্মক প্ৰাধান্য দিব লাগে। মোৰ এইটো ডাঙৰ লক্ষ্য হ'ব যে নিৰ্বাচনত আপুনি সাধাৰণতে দেখা পাব যিসকল ব্যক্তিক দিয়া হয় বয়োজ্যেষ্ঠ ব্যক্তিসকলক দিয়া হয়, কিন্তু যুৱ প্ৰজন্মৰ মাজৰ পৰা বেছি প্ৰাৰ্থিত্ব দিয়া নহয়। গতিকে মই যুৱ প্ৰজন্মৰ পৰা এবাৰ প্ৰথম মই প্ৰতিনিধিত্ব কৰিব বিচাৰিছোঁ যে যুৱ প্ৰজন্মই কি কৰিব নোৱাৰে। এগৰাকী যদি 25 বছৰ ল'ৰাই যদি IAS অফিচাৰ হৈ যদি গোটেই ডিষ্ট্ৰিক্ট এখন চলাব পাৰে, গতিকে জ্ঞান থকা যুৱ প্ৰজন্মই মই ভাবোঁ অনলি আপোনাৰ এডুকেটেড য়ংষ্টাৰ কেন চেঞ্জ দ্য ছ'চাইটি। আপুনি জানে যুৱ প্ৰজন্মই ইচ্ছা কৰিলে সমাজখনক পৰিৱৰ্তন কৰিব পাৰে। গতিকে ৰাজনৈতিকভাৱে পৰিপক্ক যুৱ সমাজক যদি প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়ে, তেতিয়াহ'লে অবভিয়াছলি পৰিষদীয় এলেকাৰ উন্নয়ন হ'ব, এইটো খাটাং। হয়, ৰাইজে যে আপোনাক জয়ী কৰাব, যদি আপুনি জয়ী হয় আপুনি কি ভাবিব যে কি কাৰণে ৰাইজে আপোনাক জয়ী কৰালে? আপোনাৰ এনে কি আছে যিটো আন ব্যক্তিতকৈ বেছি বা ৰাইজে আপোনাৰ মাজত সেই বস্তুটো আপোনাৰ খুব বেছি পজিটিভকৈ লৈ আপোনাক জয়ী কৰাব? এনেকুৱা কি আছে বুলি আপুনি নিজৰ মাজত ভাবে? মই এই কথাটো মই আপোনাক বুজাব বিচাৰিছোঁ যে ৰাইজে সদায় বিচাৰে ৰাইজৰ যিগৰাকী নেতা থাকিব তেখেত যাতে ৰাজনৈতিকভাৱে পৰিপক্ক থাকে। মই বিগত আপোনাৰ 10টা বছৰৰ পৰা ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ আৰু সমাজৰ প্ৰতিটো আপোনাৰ সমস্যাৰ ক'ৰবাত যদি দুৰ্নীতি হৈছে মই সেই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছোঁ। যদি ক'ৰবাত যদি কিবা ৰাইজক ভুল বুজাইছে আপোনাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে MLA হওক বা MP হওক, যদি মিছাকে ৰাইজক যদি বুজাব ট্ৰাই কৰিছে, সেই মিছা কথাটো মই সত্য সেইটো যে মই মিছাটো প্ৰমাণ কৰি দিওঁ। আৰু সমাজৰ যিসকল য'ত আপোনাৰ ৰাস্তাৰ কামে হওক য'ত মানে দুৰ্নীতি হৈছে, এই দুৰ্নীতিৰ বিৰুদ্ধে মই মাত মাতি ৰাইজক মই আশ্বস্ত কৰিব বিচাৰোঁ যে আচলতে কাহিনী এনেকুৱা হয়, আপোনালোকক ভুল বুজাই আছে। আৰু দ্বিতীয় কথা হৈছে যদি আমাৰ ৰাস্তা ঘাটৰ ক'ৰবাত যদি কাম হৈছে, তাতে মই নিজে ব্যক্তিগতভাৱে উপস্থিত থাকি ভালকে কাম হ'ব লাগে বুলি প্ৰতিটো সামাজিক কামৰ লগত মই জড়িত হৈ আছোঁ। আৰু মই ৰাজনৈতিক বিষয়তো মই ৰাইজৰ মাজত সজাগতা সভা মই বহুত কৰিছোঁ যে আচলতে আমি ভোট কেনেকুৱা ব্যক্তিক দিব লাগে, আৰু আমাৰ যি আমাৰ সমষ্টিখনে হওক বা আমাৰ জিলা পৰিষদীয় এলেকাখন হওক আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, ৰাইজৰ মাজত মই বহুতবাৰ সজাগতা সভা পাতি ৰাইজক মই এৱাৰনেছ কৰিব বিচাৰিছোঁ বহু ক্ষেত্ৰত, যিটো কাৰণে ৰাইজে এবাৰ উইলিংলি মোক বিচাৰিছে যে আপোনাৰ দৰে এগৰাকী দক্ষ, আপোনাৰ দৰে এগৰাকী উচ্চ শিক্ষিত ব্যক্তি যদি আমি নিৰ্বাচিত কৰোঁ, আমাৰ নিশ্চয়কৈ আমাৰ সমষ্টিৰ জিলা পৰিষদীয় এলেকাৰ উন্নয়ন হ'ব। হয়, অনাগত দিনসমূহত আপুনি ৰাইজৰ হকে কাম কৰি যাওক, আপুনি সফল হওক। আমাৰ এই অনুষ্ঠানৰ পৰা আপোনালৈ শুভেচ্ছা জনালোঁ। আপোনাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে। এয়া আছিল জলেশ্বৰ টাকিমাৰী জিলা পৰিষদৰ চৰ্চিত প্ৰাৰ্থী হামিদুল ইছলামৰ মন্তব্য। আৰু এনে বহুতো মন্তব্যলৈ আমি আপোনালোকৰ মাজলৈ আহিম আন এক অনুষ্ঠানৰ জৰিয়তে। আপোনালোকে চাই থাকিব পলিটিকেল বাৰ্তা, আৰু আমাৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। কমেণ্ট বক্সত আপোনাৰ মতামত প্ৰকাশ কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আমি আছোঁ আপোনালোকৰ লগত। আজিৰ এই অনুষ্ঠানৰ পৰা মই পৰিস্মিতাই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব পলিটিকেল বাৰ্তা। ধন্যবাদ।